নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ পুনৰ মই পুনিতাই আশা কৰোঁ সকলো কুশলে আছে আৰু ময়ো কুশলে আছোঁ। আজি দেখা পাইছে মই নিশ্চয় ক'ৰবাত যাব ওলাইছোঁ। আপোনালোকে গমেই পাইছে মই মানে যাব যে ওলাইছোঁ আৰু মোৰ মাতটো অকণমান বহি আছে দেই। মোৰ চৰ্দি আৰু মানে কাহ হৈ আছে, সেইকাৰণে মাতটো অকণমান সৰু হৈ আছে। যিয়ে নহওক মই বহুত যাম দেখুৱাই আছোঁ আপোনালোকক। আচলতে আজি আছে অন্নপ্ৰসন্ন মোৰ ভতিজা ল'ৰা। নিশ্চয় আপোনালোকে গম পালে মানে ক'ত যাম, মানে মই যাব ওলাইছোঁ গন্ধিয়াত। আৰু গন্ধিয়াত যিহেতু মোৰ মাৰ ঘৰ, মাজুবিতাৰ ঘৰৰ চেম একে ঠাইতে। গতিকে ভিডিঅ'টো চাই থাকিব আপোনালোকে, শেষলৈকে দেখাই যাম কেনেকুৱা হ'ল জনাব কমেণ্ট কৰি। আৰু চাওক বতৰটো আজি কেনেকুৱা মই অকণমান দেখুৱাই দিছোঁ। ৰ'দ ওলাইছে আমাৰ বাবা পানী খোৱা আৰম্ভত, মানে তাত পানীটো লাগিবই একদম, য'তে নহয় পানী আৰু ফটফটে খাব পাৰিলে। আমি প্ৰথমে উঠি দিলোঁ ই ৰিক্সাত, আৰু ই ৰিক্সাৰ পৰা নলবাৰী টাউনত অৱশ্যে কিবা কিনিব লগা আছে। আৰু টাউনত নামি পেলাই আমাৰ কিনিব লগা বস্তুকেইটা কিনিলোঁ। আৰু বস্তুটো কিনি আমি পুনৰ টেম্পোত উঠিছোঁ, চামতালৈ যাম টেম্পোত উঠি। তাৰপিছতে এই চামতাত মই বাইদেউ আৰু বাইদেউৰ ছোৱালীজনীকো একেলগে লগ পালোঁ। গতিকে তেওঁলোকৰ লগত একেলগে ই ৰিক্সাত গন্ধিয়ালৈ আহি আছোঁ। ৰাইজৰ পাৰ্টি আনিছা আহিব ৰ'বা। পাই গ'লোঁ ইয়াৰ ঘৰত অকণমান চাহ পানী খাই দিলোঁ। আৰু এতিয়া মই ওলাম কাজত খোৱাত, আমাৰ নলবাৰীত চুনি বুলি কয়। আৰু গতিকে চুনি বা প্ৰথম দেখা পাইছোঁ আজি আমাৰ দেখা এইটো হ'ল আমাৰ পেহী, আৰু পেহীৰ এইটো নাতিনী, বৰ মৰম লগা। আৰু পেহীৰ ল'ৰা দুটাও আহিছে একেলগে, এইটো এটা আৰু তাৰ দেউতাক আগতজন লালো যাবলৈ। মাজুবিতাৰ ঘৰত অন্নপ্ৰসন্নৰ কৰ্মখিনি চলি আছে, আৰু এতিয়া ভিতৰলৈ যাম আচল মানে মেইন মানুহটো চাবৰ কাৰণে। বাবু মহাৰাজাৰ মাক না বাবু, এইটো মধ্যমণি, এইটো দাঙি দিছিয়ে পুটু পুটুটো পুটুটো দাদা, এইটো প্ৰাণো, এইটো দাদা বাবু দাদা। আজি ভাতো খাবা, আজি ভাতো খাবা, ভাতো খাবা ন। হাই বুলিবা, হাই হাই বুলিবা, হাই। আজি মই ভাতো খাম, নেকি ভাতো খাম ন ন, কি চিন্তা কৰি আছা তুমি? ৰুটি খাব, এতিয়া ৰুটি বনাই থাকক, মই পাকঘৰটো দেখুৱাই দিওঁ। মানে আজি খানাৰ পাকঘৰটোত কি কি আছে এইয়া বিলাই আৰম্ভ কৰিছে, আৰু আনটো ফালে ভাত দালি তৰকাৰী মাছ মাংস এইবিলাক ৰেডি কৰিছে। আৰু এইফালে মাজুবিতা মাজুমাৰ লগতে এইবিলাক আলহী আছে, বহুত আলহী আহিছে। এইবিলাক অকণমান মই দেখুৱাই দিছোঁ। আৰু গাঁৱৰ পৰিৱেশে এতিয়া বহুত ভাল লাগে, গাঁৱত ল'ৰা ছোৱালী বহুত আনন্দ কৰে। আৰু এতিয়া মানে অন্নপ্ৰসন্নৰ যিটো নিয়ম, সেই নিয়মটো কৰিব। ভাতটো মুখত দিব, খাব নিদিয়ে দেই। চাই থাকক আপোনালোকে।
ভাত খোৱা পৰ্বটোৰ পিছত মানে ভাত শুঙি চাব দিছিল যে সেই পৰ্বটোৰ পিছত এটা ইণ্টাৰেষ্টিং পৰ্ব আছে। সেইটো কি এতিয়া যে সোমোৱাৰ সময়ত এইখিনি সময়তে তাৰমানে তাক কিছুমান বস্তু লাৰিব দিব, যেনে কিতাপ, কলম, মাটিচা, পঢ়া শুনাৰ আঙুঠি, এনে টাইপৰ বস্তুবিলাক চুব দিব। এতিয়া সি কি চুৱে সেইটোৰ ওপৰত জনবিশ্বাস আছে যে সেইটো চুলে সেনেকুৱা টাইপ সেই ইণ্টাৰেষ্ট আহে তাৰমানে ভৱিষ্যতে। এইখিনি পৰ্ব সঁচা বহুত ইণ্টাৰেষ্টিং, বৰ ভাল লাগে চাই। কি লাৰে এনেকুৱা হৈ থাকে। কিবা এটা গম পাব হাতখন লুকাই দিয়া নাই তেনেহ'লে পুনৰ পুৱা তাৰমানে নেক্সট দিনা পুৱা মই লগ পাইছোঁ আপোনালোকক। তাৰে ভিডিঅ'টো শেষ কৰা নহ'ল, আৰু ভিডিঅ'টো আপোনালোকে চালে নিশ্চয় ভাল পাইছে। একদম আৰম্ভণিৰ পৰা মই যোৱাৰ পৰা দেখুৱালোঁ, আৰু অন্নপ্ৰসন্নৰ বিভিন্ন কথা দেখুৱালোঁ। তাৰ মাজতো কিছুমান কৰিবলৈ ৰৈ গৈছে। যিয়ে নহওক আগতে মোৰ ৰাতি হ'ল, সেইকাৰণে ভিডিঅ'টো শেষ কৰা নহ'ল। আৰু ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে ভাল পাইছে বুলি ভাবিছোঁ। আৰু ভূমিতা আজি বিদায় লৈছোঁ। আজি আৰু নেক্সট ভিডিঅ' আৰম্ভ নকৰোঁ। এইখিনিতে সমাপ্ত কৰিছোঁ। থেংক ইউ ফৰ ৱাচিং। টাটা বাই বাই।